গণেশ পূজাৰ দিনাখন মই এনেকৈ ব্যস্ততা থাকে আজি ৰাতিপুৱাই মই শুনাবলৈ গৈছোঁ যিটো গণেশ মন্দিৰত মই সেৱা কৰিছোঁ তাৰ বাহিৰেও মই এখন স্কুলৰ যোজা কৰিছোঁ পৰহি সেইটো গৃহতি মুকলি কৰিলোঁ তাৰপিছত তাতো আজি গণেশৰ সৰু মূৰ্তি এটা তাতো গৈ পেলাই স্থাপন কৰি সেৱা আমি জনাই প্ৰেক্ষাগৃহ পিদলি দি তাতে অসম আন্দোলনৰ এখন কিতাপ ৰমেন দাসৰ সেইখনৰ অনুষ্ঠান থাকিলোঁ থাকি ইয়ালৈ আহিছোঁ এতিয়া বতাহ আহিলালৈ যাম বতাহ ঘুলিলৈ যাম তাৰপৰা হাতীশিলালৈ যাম আৰু দুই এটা আছে মন্দিৰ মই মানে আচলতে বহাগৰ 1 তাৰিখে মই গণেশ মন্দিৰ যিটো আগিয়াথুৰিত তালৈ সদায় যাওঁ আৰু সদায় কিবা এটা নহয় কিবা এটা জীৱনত যিবোৰ বেয়া সেইবোৰ বিসৰ্জন দি আহোঁ সেই বিসৰ্জন দি অহা কাৰণ আজি 40-50 বছৰ মই দেউতা ঢুকোৱাৰ বছৰটোৰ বাহিৰে মই এদিনো নোযোৱাকৈ থকা নাই মা ঢুকাওঁতেও মই গৈছোঁ কিন্তু মই ওপৰলৈ উঠি যোৱা নাই তলৰ পৰাই সেৱা কৰিছোঁ দেউতা ঢুকাওঁতে কিন্তু মই সেইবাৰ যোৱাই নহ'ল সেইকাৰণে মই ভাবোঁ যে মানে গণেশ দেৱতা আমাৰ গণেশ দেৱতাৰ প্ৰতি মোৰ যিখিনি অন্তৰত স্থান আছে বোধহয় তেওঁৱেই বোধহয় মোৰ প্ৰথমজন গণেশ দেৱতাই প্ৰথমজন দেৱতা মোৰ অন্তৰত ঠাই দখল কৰি আছে তেনেকুৱা এটা মোৰ অনুভৱ হয় আৰু সেইবাবেই ৰাতিপুৱা ওলাওঁতেও গণেশ বাবা মৰ্ণিং ৱাক কৰাৰ আগতেও গণেশ বাবা ক'ৰবালৈ যাওঁতে যাত্ৰাটো মই গণেশ বাবা যাত্ৰাৰ কাৰণে মই যাত্ৰাতে মোৰ গণেশৰ হেৰি এটাও আছে সেইবাবেই মই বহুখিনি মানে গণেশ বাবাৰ আশীৰ্বাদ পাইছোঁ এনেকুৱা লাগে আৰু কাৰণ যাৰ কাৰণে মই বহু ক্ষেত্ৰত সহায় হৈছে বুলি ভাবোঁ কাৰণ কিছুমান খাব নলগা বস্তু মই এৰিছোঁ খোৱা নাছিলোঁ যদিও কেতিয়াবা খাইছিলোঁ যদিও সম্পূৰ্ণ মই ত্যাগ কৰিছোঁ সন্ধ্যাৰ পিছত মাছ মাংস কণী মই যে নাখাওঁ আনকো কওঁ মিটিঙে চিটিঙে বেলি লোৱাৰ পিছত মাছ মাংস কণী খাব নালাগে অসমৰ বাহিৰৰ পৰাহে আহে আমাৰ ইয়াতো যিখিনি হেৰি হয় কম হয় সেইখিনি ফিল আপ কৰে ক'ৰ পৰা অসমৰ বাহিৰৰ মাছ মাংসবোৰেহে বনায় সেইখিনি আহি পেলাই হেৰি কৰে সেই গতিকে মই ভাবিছোঁ যে মানুহে যদি মাছ মাংস কণী সন্ধ্যাৰ পিছত এৰি দিয়ে স্বাস্থ্যৰ কাৰণেও ভাল আৰু ইকনমি আমাৰ অসমৰ ইকনমি অৰ্থনীতি আৰ্থিক এই পইচাবিলাক বাহিৰলৈ নগ'লহেঁতেন কি জানি মই সেইভাৱে মানুহক সেইটো উপদেশ দিওঁ আৰু মানুহেতো জিভাখনৰ কাৰণে মানুহ মৰিছে মনটোৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰে জিভাখনক নিয়ন্ত্ৰণ কৰিব পাৰিলে মানুহ নৰকলৈ নাযায় সব স্বৰ্গলৈকে যাব থেংক ইউ ভেৰি মাছ আচলতে এই গণেশ মন্দিৰৰ ইতিবৃত্তি ক'বলৈ গ'লে আচলতে কোনো ক'ব নোৱাৰে কেতিয়া জন্ম হৈছিল ইয়াক আচলতে এই গণেশ মন্দিৰ খোপা দিয়া নামেৰে এসময়ত জনাজাত হৈছিল ইয়াৰ খোপা এটা দিলে গণেশ মন্দিৰ খোপা এটা দিলেই যাত্ৰা আৰম্ভ কৰিলে ইয়াৰ মনোকামনা পূৰ্ণ হয় সেইকাৰণে ইয়াক কিমান চনৰ পৰা গণেশ পূজা ভাগ ইয়াত কৰিছে কোনো ক'ব নোৱাৰে কিন্তু যেতিয়াৰ পৰা ইয়াৰ যিটো জনবসতি বাঢ়ি গ'ল আৰু এই গণেশ পূজা ভাগি আচলতে কৰিছিল আমাৰ জনজাতি ভাইসকলে কাৰ্বি ভাইসকলে তাৰপিছত কালক্ৰমত আপোনালোকে জানে সাতগাঁও ন বিহু ইয়াত আহি বিহু মাৰাৰ পিছতে তেওঁলোকে সাতগাঁওবাসী ৰাইজে বিহু ইতিমধ্যে আৰম্ভ কৰে ন বিহু আৰম্ভ কৰে এনেদৰে পৰম্পৰা থাকি ৰাইজৰ জনবসতি হোৱালৈ গণেশ পূজা ভাগি সুন্দৰভাৱে পাতিবলৈ ৰাইজে প্ৰয়াস কৰিলে আৰু সেই হিচাপে গণেশ পূজা ভাগি প্ৰতিবাৰ গণেশ চতুৰ্থীৰ দিনাখন ইয়াত এদিনীয়া কাৰ্যসূচী পতাৰ ইতিমধ্যে যোজা কৰি অগণন ভক্তপ্ৰাণ লাহে লাহে অগণন ভক্তপ্ৰাণ ৰাইজৰ সমাগম হ'ল আৰু এতিয়া এইবাৰো আমি ভাবিছোঁ যে যোৱাবাৰ 8,000 ভক্তপ্ৰাণ ৰাইজৰ সমাগম হৈছিল এইবাৰ 10,000ও হয়তো অতিক্ৰম কৰিব পাৰে ইতিমধ্যে আমি গণেশ চতুৰ্থী পূজা এদিনীয়া কাৰ্যসূচী আমি ইয়াত উপস্থাপন কৰিছোঁ আৰু এইবাৰ আমি প্ৰতি বছৰে আমি দিহানাম আমি নাগাৰা নাম মাতো এইবাৰ আমি ভাবিছোঁ যে বিলুপ্ত হৈ যোৱা বীৰ নামক আমি এইবাৰ পুনৰ আমি উজ্জীৱিত কৰিবৰ কাৰণে হাউলিৰ পৰা বীৰ নাম দলটিক আমি ফণীন্দ্ৰ নাথ পাঠক দেৱৰ বীৰ নামক আমি আমন্ত্ৰণ জনাই ইতিমধ্যে বীৰ নাম পৰিৱেশন হৈছে আৰু ইয়াৰ উপৰি ভক্তমান ৰাইজৰ কাৰণে বৃহত্তৰ নায়িক উন্নয়ন কমিটিৰ খেলপথাৰ আমি খিচিৰিভোগ 10,000 যাতে ভক্তমান খিচিৰিভোগ ল'ব পাৰে তাৰ কাৰণে আমি প্ৰয়াস চলাইছোঁ যে তেওঁলোকে গ্ৰহণ কৰিব পাৰে এনেধৰণে ভাবিছোঁ পূজা ভাগি আমি সুন্দৰভাৱে পৰিচালিত কৰি গণেশ প্ৰভু আৰু শিৱ বাবাৰ লগতে শিৱ বাবাও ইতিমধ্যে আমি প্ৰতিষ্ঠা কৰিছোঁ
গণেশ প্ৰভুৰ লগতে শিৱ বাবাৰ যাতে আশীৰ্বাদ লাভ কৰি কিবা যদি অপায় মংগল যে দূৰৰ বিঘিন দূৰতে নাহক অপায় মংগল যে অঞ্চলটো অসমবাসী ৰাইজৰ আমি ভাবিছোঁ গণেশ প্ৰভুৱে নিশ্চয় ইয়াক কৃপা কৰিব আৰু আমালৈও কৃপা কৰি আমি প্ৰতি বছৰে যাতে এই গণেশ পূজাভাগ সুন্দৰভাৱে আমি ৰাইজৰ ভক্তমান ৰাইজৰ সমাগমে পাতিব তাকে আমি কামনা কৰিছোঁ আৰু আটাইতকৈ সুখবৰ যে এই গণেশ পূজা ভাগি পাতিবৰ কাৰণে আমি দান বৰঙণি তুলিব নালাগে কেনেকৈ আহে কোনো ধৰণৰ অসুবিধা নহয় সকলোৱে আহি ইয়াত মুক্ত হস্তে দান বৰঙণি দিয়ে ইতিমধ্যে সকলোখিনি আমি পাইছোঁ আৰু এনেধৰণে গণেশ পূজাভাগি আমি প্ৰতি বছৰে পাতি যাম বুলি আমি আশা ৰাখিছোঁ আৰু ভক্ত ৰাইজৰ সমাগমে আমাৰ এই অত্যন্ত উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ নমস্কাৰ সমূহ ধৰ্মপ্ৰাণ ৰাইজলৈকে মই আশীৰ্বাদ বিচাৰি আজি আপোনালোকৰ যি নেকি নিউজ সংগ্ৰহ কৰিবলৈ আহিছে তাৰ বাবে আপোনালোকক মই ধন্যবাদ দিছোঁ আজি আমাৰ এই গণেশ মন্দিৰটো একদম চালকীয়া অৱস্থাৰ পৰা গৈ আজি যিখিনি অৱস্থাত হৈছে এইটো সকলো ৰাইজৰ আশীৰ্বাদৰ কাৰণে আজি ইমানখিনি উন্নতি হৈছে ইয়াত বহুতে সহায় সহযোগিতা আগবঢ়াইছে যাৰ ফলত আজি মন্দিৰটো আৰু এটা আমাৰ বিবাহ ভৱন ইয়াতে প্ৰস্তুত কৰিবলৈ আমি সক্ষম হৈছোঁ আমাৰ আজি ৰাতিপুৱাৰ পৰা আমাৰ কাৰ্যসূচী আছিল আমাৰ প্ৰথমতে মূল আমাৰ সভাপতি সম্পাদকে তেওঁলোকে আমাৰ মূল যিটো পূজা মণ্ডপ আমাৰ গণেশৰ তাত পূজা বন্তি প্ৰজ্বলন কৰাৰ পিছৰ পৰাই আমাৰ আজি কাৰ্যসূচী আৰম্ভ কৰা হৈছে আৰু লগতে আমাৰ আজি এটি নামতি দল অনা হৈছে ৰাইজৰ সুবিধাৰ অৰ্থে লগতে আমাৰ সমূহ ভক্তপ্ৰাণক কমেও 10,000 মান মানুহৰ আমাৰ যি নেকি ভোগ আমাৰ গণেশ মন্দিৰৰ ভোগ সেইটো দিয়া হৈছে আমাৰ নাৰেংগী বৃহত্তৰ নাৰেংগী উন্নয়ন সমিতি খেলপথাৰত আমি ভোগ বিতৰণ কৰি থকা হৈছে প্ৰত্যেক বছৰে আমি কৰা হয় যিহেতু আমাৰ ইয়াতে জাগা আটাইতকৈ কম ইয়াতে দৰ্শনাৰ্থীও আহে আৰু ভক্তসকলো আহে এইখিনি আমাৰ ভৱিষ্যতেও যাতে এনেকুৱা ধৰণৰ আমাৰ গণেশ মন্দিৰৰ যি নেকি আমাৰ নাম প্ৰসংগ ৰাইজৰ যি আশীৰ্বাদ থাকে তাৰ বাবে মই সকলোকে প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ সন্ধিয়া আমাৰ একো নাই সন্ধিয়া আমাৰ 5টা বজাত কমপ্লিট কৰা হ'ব আমাৰ যি দিনতে গোটেইখিনি কাৰ্যসূচী আমাৰ ৰখা হয় নাম প্ৰসংগ এই চলি আছে অলপ পিছত আৰু চলিব তেওঁলোকে আহাৰ গ্ৰহণ কৰাৰ কাৰণে তেওঁলোকে ইয়াৰ পৰা গুচি গৈছে সন্ধিয়া আমি 4:30 পিছত আমি সকলো কাৰ্যসূচী বন্ধ কৰিম